শ্বৰ্টৰ পৰা একদম এইফালে ছাইডত থকা বিল্ডিং এটা আৰু এইবোৰ এনেই উঠাইছোঁ আৰু এইবোৰ ঘৰ দুৱাৰ ওপৰৰ পৰা চালে গুৱাহাটীৰ নিচিনাই লাগি যায়। একদম দূৰলৈকে কিছুমান ঘৰ দেখি থাকে, একদম পাহাৰৰ ওপৰত থকা নিচিনা লাগি যায় কেতিয়াবা। আমাৰ অম্বিকাগিৰি নগৰৰ যোনটো নিৰ্মলন হোষ্টেলৰ পৰা দেখা গৈছিলে সেনেকুৱা নিচিনা অলপ ভিউটো লাগে বাৰু। এইবোৰ মানুহৰ ঘৰ, এইবোৰ কচু আছে, গাহৰিক খুৱাবৰ কাৰণে পূৰা ধুনীয়া হৈছে। কচু আছে। এইটো আমাৰ হোষ্টেলৰ আমাৰ কি কয়, আমাৰ ৰুমটো সেইটো হয় ইয়াতে। এইফালে কচু আছে, ইয়াতো কচু আছে, গাহৰি পুহিব পৰা যায়। এখন শ্বৰ্ট হয়, ক্লাবৱে গ্ৰেণ্ড হোটেল। হা? পাহাৰ নাই ইয়াত যোৰহাটত। ক্লাবৱে গ্ৰেণ্ড হোটেল যোৰহাট চন্দননগৰ ক্লাব ৰোডত সোমাই আহি এই হোটেলটো পায় আৰু হোটেলখন পায়। ক্লাবৱে গ্ৰেণ্ড হোটেল যোৰহাট চন্দননগৰ। ক্লাব ৰোডত আছে কাৰণেতো ক্লাবৱে বুলি দিছে চাগে। তলত যাব লাগিব, বহুত ৰ'দ দি আছে। আমাৰ তিনিচুকীয়াততো কি হৈছে ক'ব নাই পৰা, কিন্তু যোৰহাটত পূৰা ৰ'দ। পূৰা ৰ'দ। তলত যাব লাগিব, বহুত গৰম।